মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা একেবাৰে ওচৰ চাপিছে, কিন্তু আজিলৈকে কিছু সংখ্যক শিক্ষাৰ্থীয়ে সম্পূৰ্ণ সিলেবাস পঢ়িব পৰা নাই। এতিয়া এইসকল ছাত্ৰ ছাত্ৰীৰ এটাই প্ৰশ্ন যে নপঢ়াকৈ এতিয়া কেনেকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা যায়। আজি আলোচনা কৰিব বিচাৰিছোঁ গোটেই বছৰ নপঢ়াকৈ কেনেকৈ মেট্ৰিক আৰু এইচএছ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা যায়। টিপছ নাম্বাৰ 1, সলভ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ। গোটেই বছৰ নপঢ়াকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ একমাত্ৰ উপায় হৈছে টিপছ নাম্বাৰ 1, অৰ্থাৎ মেট্ৰিক আৰু এইচএছ চূড়ান্ত পৰীক্ষাৰ পুৰণি প্ৰশ্নবোৰ সমাধান কৰিবা। তোমালোকে যিমানেই পুৰণি প্ৰশ্নবোৰ সমাধান কৰিবা সিমানেই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিবা। কাৰণ কিছুমান প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন সদায় মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত আহি থাকে, গতিকে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিবা। টিপছ নাম্বাৰ 2, ৰিভাইজ থ্ৰলি, অৰ্থাৎ তোমালোকে যি পঢ়িলা সেয়া ৰিভাইজ কৰিবা। কেনেকৈ ৰিভাইজ কৰিব লাগে, কেনেকৈ ৰিভাইজ কৰিলে পঢ়া মনত থাকে, কেনেকৈ ৰিভাইজ কৰিলে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা যায়, এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। টিপছ নাম্বাৰ 3, মেক এ চেকলিষ্ট অফ ৰিপিটেডলি আস্কড কুৱেশ্যনছ, অৰ্থাৎ যিবোৰ প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে তাৰে এখন তালিকা প্ৰস্তুত কৰা আৰু সেই তালিকাত থকা প্ৰশ্নবোৰ তোমালোকে মুখস্থ কৰি লোৱা। টিপছ নাম্বাৰ 4, ফাইণ্ড আউট দ্য হাই স্ক'ৰিং টপিকছ ইন ইউৰ চিলেবাছ। তোমাৰ চিলেবাছৰ যিটো চেপ্টাৰৰ পৰা বেছিকৈ প্ৰশ্ন আহে সেইটো চেপ্টাৰ তোমালোকে বেছিকৈ পঢ়া। টিপছ নাম্বাৰ 5, এটেম্প্ট অল দি কুৱেশ্যনছ ইফ দেয়াৰ ইজ ন' নেগেটিভ মাৰ্ক। যদি নেগেটিভ মাৰ্ক নাথাকে তেতিয়াহ'লে পৰীক্ষাত সকলো প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিবা। যেনেকৈ এইবছৰ মেট্ৰিক পৰীক্ষাৰ OMR শ্বীটত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই আৰু তোমালোকে সেই OMR শ্বীটত গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিবা। টিপছ নাম্বাৰ 6, কিপ কাল্ম ডিউৰিং ইউৰ এক্সাম, অৰ্থাৎ এক্সামৰ সময়ত অৰ্থাৎ পৰীক্ষাৰ সময়ত তোমাৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিবা, শান্ত হৈ থাকিবা। এনেকৈ তোমালোকে যদি পঢ়া তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিবা।